এইটো ভিডিও ডিসকাস কৰিম DLED ফাৰ্ষ্ট সেমৰ পেপাৰ S19 অৰ্থাৎ ওয়াৰ্ক এণ্ড এডুকেশ্যনৰ 2022 চনৰ ফাইনেল ইয়াৰ পেপাৰখন জানি সাগে ইয়া টোটাল মাৰ্কস আহে 20 আৰু সময় দিয়া হয় 1 ঘণ্টা এক নম্বৰ কোৱেশ্চন আহিছে 4টা কৰিব দিছে এক কে আছে আৰু প্ৰথম কোৱেশ্চনটো আহিছিলে কৰ্মশিক্ষাত কৰ্ম কি মই কৰ্মশিক্ষাৰ ওপৰত আগতে ডিসকাস কৰিছো 2021 চনৰ পেপাৰত তথাপিও মই কৰ্মশিক্ষানো কি সৰুকৈ আলোচনা কৰিছো কৰ্মশিক্ষা হৈছে ব্যক্তিমূলক শিক্ষাৰ এটা উল্লেখযোগ্য দিশ যিয়ে ছাত্ৰ-ছাত্ৰীসকলক কৰ্মৰ ব্যৱহাৰিক অভিজ্ঞতা আৰু দক্ষতা প্ৰদান কৰাত সহায় কৰে কৰ্মক সন্মান কৰিবলৈ শিকায় বি নম্বৰত আহিছিলে ঘৰুৱা বাজেটৰ এটা সুবিধা লিখা মই 2021 চনৰ পেপাৰত ঘৰুৱা বাজেটৰ ওপৰত লিখি তাত বহুত কেইটা সুবিধা লিখা আছে সি নম্বৰত আহিছিলে মোনাবিহীন দিন কি মোনাবিহীন দিন ভাৰতীয় বিদ্যালয়ৰ এক পদক্ষেপ য'ত 6 পৰা 8ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে গধুৰ বেগ নিনিয়াকৈ বিদ্যালয়ত উপস্থিত থাকিব পাৰে ইয়াৰ লক্ষ্য শাৰীৰিক কষ্ট হ্ৰাস কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক বিষয়ৰ বাহিৰেও বিভিন্ন কামত জড়িত হোৱাৰ সুযোগ প্ৰদান কৰা যেনে ব্যক্তিমূলক প্ৰশিক্ষণ কলা আৰু শিল্পকৰ্ম ডি নম্বৰত আহিছিলে ব্যক্তিমুখী শিক্ষাৰ এটা উদ্দেশ্য উল্লেখ কৰা হেতু হৈছে কোনো নিৰ্দিষ্ট ব্যৱসায় বা বৃত্তিৰ প্ৰশিক্ষণ প্ৰদান কৰা 2 নম্বৰত আহিছিলে বিদ্যালয়ত কৰ্মশিক্ষা বিষয়টো সফলভাৱে ৰূপায়ণ কৰিবৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা 2 নম্বৰ আছে প্ৰথমটো হ'ব সুপৰিকল্পিত পাঠ্যক্ৰম কৰ্মশিক্ষাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশসমূহক একত্ৰিত কৰা এক বিস্তৃত পাঠ্যক্ৰম প্ৰস্তুত কৰা 2 নম্বৰত পৰ্যাপ্ত আন্তঃগাঁথনি আৰু সম্পদ কৰ্মশিক্ষা কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় সা-সঁজুলিৰ ব্যৱস্থা ইয়া দুটা কৰিব দিছে মই আৰু এটা এড কৰিছো ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰিক দক্ষতা সৃষ্টিশীলতা আৰু সমস্যা সমাধানৰ ক্ষমতাৰ মূল্যায়ন কৰিবলৈ এক শক্তিশালী মূল্যায়ন কাঠামো গঢ়ি তোলা 3 নম্বৰত আহিছিলে শিকাৰুৰ ব্যৱহাৰিক পৰিৱৰ্তন কি প্ৰাথমিক বিদ্যালয়ৰ শিকাৰুৰ সামাজিক কৌশল বিকাশৰ বাবে কৰ্মশিক্ষাৰ দুটা ক্ৰিয়াকলাপ উল্লেখ কৰা টোটাল 3 নম্বৰ আহিছে শিকাৰুৰ ব্যৱহাৰিক পৰিৱৰ্তনে শিক্ষণ অভিজ্ঞতাৰ ফলত তেওঁলোকৰ মনোভাৱ বিশ্বাস মূল্যবোধ আৰু কাৰ্যৰ পৰিৱৰ্তনক বুজায় কিছুমান সাধাৰণ আচৰণৰ পৰিৱৰ্তন হ'ল যেনে প্ৰেৰণা বৃদ্ধি সৃষ্টিশীলতা বৃদ্ধি উন্নত যোগাযোগ দক্ষতা সহযোগিতা আৰু দলীয় কাম আত্মসচেতনতা আত্মসন্মান আত্মবিশ্বাস এনেবোৰ আচৰণৰ পৰিৱৰ্তনে ইংগিত দিয়ে যে শিকাৰুসকলে কেৱল নতুন জ্ঞান আৰু দক্ষতা আহৰণ কৰাই নহয় শিক্ষণ আৰু জীৱনৰ ক্ষেত্ৰত অধিক ইতিবাচক আৰু সক্ৰিয় দৃষ্টিভংগীও গঢ়ি তুলিছে প্ৰাথমিক বিদ্যালয় শিকাৰুৰ সামাজিক কৌশল বিকাশৰ বাবে কৰ্মশিক্ষাৰ দুটা ক্ৰিয়াকলাপ উল্লেখ কৰিব কৈছিলে সেইবাবে মই বহলাই ডিসকাস কৰা নাই মই অকল পইণ্ট কেইটা দি দিছো যেনে গোটত কলাজ প্ৰস্তুত কৰিবলৈ দিয়া বা গোটত নাটক কৰিবলৈ দিয়া মানে গ্ৰুপকে দিব লাগিব কৰিবলৈ তেতিয়া তেওঁলোকৰ সামাজিক কৌশল বিকাশ হ'ব 4 নম্বৰত কোৱেশ্চন আহিছিলে স্থানীয়ভাৱে পোৱা মানৱ সম্পদ আৰু বস্তুগত সম্পদৰ ব্যৱহাৰ কৰি বিদ্যালয়ত কৰ্মশিক্ষাৰ ক্ৰিয়াকলাপ কেনেদৰে কাৰ্যকৰী কৰিব পাৰি উদাহৰণসহ বৰ্ণনা কৰা 4 নম্বৰ স্থানীয়ভাৱে পোৱা মানৱ সম্পদ আৰু ব্যক্তিগত সম্পদৰ ব্যৱহাৰ কৰি বিদ্যালয়ত কৰ্মশিক্ষাৰ ক্ৰিয়াকলাপ কাৰ্যকৰী কৰিব পাৰি যেনে মৃৎশিল্প সমৃদ্ধ অঞ্চলৰ এখন বিদ্যালয়ে স্থানীয় মৃৎশিল্পীসকলক স্থানীয় মাটি আৰু সামগ্ৰী ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলক মৃৎশিল্পৰ দক্ষতা শিকাবলৈ আমন্ত্ৰণ জনাব পাৰে তাৰ লগতে গীত নৃত্য দক্ষ অভিভাৱক থাকিলে তেওঁলোকে বিদ্যালয়লৈ আহি শিকাৰুসকলক শিকাব পাৰে কোনো ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক যদি কৃষক হয় তেওঁ বিদ্যালয়লৈ আহি শিশুক বিদ্যালয়ত বাগিচা নিৰ্মাণত সহায় কৰিব পাৰে বস্ত্ৰ নিৰ্মাণৰ লগত জড়িত কোনো অভিভাৱকে শিশুসকলক সিলাই ডিজাইন আদিৰ বিষয় শিকাব পাৰে তাৰ লগতে স্থানীয় বাঁহ বেতৰ জৰিয়তে পাচি খৰাহি বনাবলৈ শিকাব পাৰো তাৰ লগতে আমি কাগজ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ ফুল বনাবলৈ শিকাব পাৰো তেনেদৰে আমি শিশুসকলক কৰ্মশিক্ষাৰ জ্ঞান দিব পাৰো 5 নম্বৰত আহিছিলে আমি কিদৰে প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ ৰোধ কৰিব পাৰিম তিনিটা পৰামৰ্শ আগবঢ়োৱা 3 নম্বৰ আছিল মই পইণ্টকে লিখি দিছো প্ৰথমটো হৈছে পানী সংৰক্ষণ যদি কোনো পাইপ লিক কৰি আছে সেয়া ঠিক কৰা হয়তো সেয়া স্কুলো হ'ব পাৰে বা ঘৰো হ'ব পাৰে বৰষুণৰ পানী সংগ্ৰহ কৰিব লাগে যিমান প্ৰয়োজন সিমান পানীহে ব্যৱহাৰ কৰিব লাগে 2 নম্বৰ প্লাষ্টিকৰ ব্যৱহাৰ কম কৰা একক ব্যৱহাৰৰ প্লাষ্টিক হ্ৰাস কৰা বা প্লাষ্টিক পুনৰ ব্যৱহাৰ কৰা আৰু পলিথিন বা প্লাষ্টিকৰ হলনি আমি পৰিবেশ সুলভ বিকল্পৰ ব্যৱহাৰ কৰিব পাৰো যেনে মৰা কাগজৰ বেগ ব্যৱহাৰ কৰিব পাৰো 3 নম্বৰ হৈছে শক্তি সংৰক্ষণ কৰিবৰ কাৰণে LED বাল্ব ব্যৱহাৰ কৰিব পাৰো ব্যৱহাৰ নকৰা সময়ত লাইট আৰু বৈদ্যুতিক সামগ্ৰী বন্ধ কৰি ৰাখিব পাৰো 6 নম্বৰ আহিছিলে চমুটুকা লিখা ইয়া দুটা কৰিবলৈ দিছিলে টোটাল 4 নম্বৰ আছিল এটা দিছিলে মহাত্মা গান্ধী আৰু কৰ্মশিক্ষা মহাত্মা গান্ধীয়ে কৰ্মশিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ইয়াক ব্যক্তিক আত্মনিৰ্ভৰশীলতা আৰু ব্যৱহাৰিক দক্ষতা জগাই তোলাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল তেওঁৰ মতে শিক্ষাক হাতৰ শ্ৰমৰ সৈতে ঘনিষ্ঠভাৱে জড়িত কৰিব লাগে বৌদ্ধিক বিকাশ আৰু শাৰীৰিক কামৰ মাজত সংযোগ স্থাপন কৰিব লাগে
বা সংযোগ গঢ়ি তুলিব লাগে তেওঁৰ মতে উৎপাদনশীল কামত নিয়োজিত হোৱাটোৱে কেৱল ব্যৱহাৰিক দক্ষতা প্ৰদান কৰাই নহয় অনুশাসন নম্ৰতা আৰু শক্তিশালী কৰ্মনীতিৰ দৰে গুণৰো বিকাশ কৰিছিল তেওঁৰ মতে এই পদ্ধতিয়ে বৌদ্ধিক আৰু হাতৰ কামৰ মাজৰ পাৰ্থক্য ভাঙি পেলোৱাত সহায় কৰিব যাৰ ফলত এনে এখন সমাজ সৃষ্টি হ'ব য'ত ব্যক্তিয়ে সকলো ধৰণৰ শ্ৰমৰ মৰ্যাদাৰ শলাগ ল'ব এই দৰ্শনৰ লক্ষ্য আছিল ব্যক্তিৰ মাজত সম্প্ৰদায় সহযোগিতা আৰু দায়িত্ববোধ গঢ়ি তোলা শিক্ষা সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বহল লক্ষ্যৰ সৈতে একাকাৰ কৰা চি নম্বৰত আহিছিলে 4 pillars of education মানে শিক্ষাৰ 4 স্তম্ভ এইটো ওপৰত আগতে মই ডিসকাস কৰিছিলো মানে স্তম্ভকেইটা দি দিছিলো কিন্তু ইয়াত অলপ মই ডিসকাস কৰি দিছো স্তম্ভকেইটানো কি হয় প্ৰথমটো আছিল জানিবলৈ শিকা এই স্তম্ভটোৱে জ্ঞান আহৰণ আৰু জ্ঞানমূলক দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে 2 নম্বৰ কৰিবলৈ শিকা এই স্তম্ভটোৱে ব্যৱহাৰিক দক্ষতা বিকাশ আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিত জ্ঞান প্ৰয়োগ কৰাৰ ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে 3 নম্বৰ হবলৈ শিকা এই স্তম্ভটোৰ লক্ষ্য হৈছে ব্যক্তিসকলক তেওঁলোকৰ ব্যক্তিত্ব মূল্যবোধ আৰু বিশ্বাস গঢ়ি তোলাত সহায় কৰা আৰু দায়িত্বশীল নাগৰিক হোৱাত সহায় কৰা 4 নম্বৰত একেলগে জীয়াই থাকিবলৈ শিকা এই স্তম্ভটোৱে সামাজিক দক্ষতা সহানুভূতি আৰু বুজাবুজিৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ব্যক্তি গোটৰ মাজত শান্তি সহনশীলতা আৰু সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখে জীৱনৰ সকলো দিশতে ব্যক্তিক সফলতাৰ বাবে প্ৰস্তুত কৰা এক সুবৃত্তাকাৰ শিক্ষা প্ৰদানৰ বাবে এই 4টা স্তম্ভ অপৰিহাৰ্য বুলি বিবেচিত হৈছে গতিকে এইখনে আছিল 2022 চনৰ ওয়াৰ্ক এণ্ড এডুকেশ্যনৰ ফাইনেল ইয়াৰ পেপাৰখন গতিকে আপোনালোক কিবা যদি নুবুজা আছে তেতিয়া কমেন্ট কৰিব তেতিয়া মই নেক্সট ভিডিঅ'ত হেতু ডিসকাস কৰি দিম